বিয়াৰ পাছত বহুত গৰাকী মহিলাৰে আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে শাহুৱেৰ অত্যাচাৰ। কিন্তু প্ৰকৃততে আটাইতকৈ ডাঙৰ সমস্যাটো আপোনাৰ শাহুৱাই নহয়, আপোনাৰ মানুহজনহে। কাৰণ আমি শাহুৱেৰ অত্যাচাৰ সহিব লাগে কি কাৰণে? আমাৰ মানুহজনৰ কাৰণে। যদি মানুহজনে প্ৰত্যেকটো ক্ষেত্ৰতেই আপোনাৰ লগ দিলেহেঁতেন, আপোনাৰ হৈ ষ্টেণ্ড ল'লেহেঁতেন, তেতিয়াহ'লে শাহুৱাই নালাগে কোনোৱে আপোনাক অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন। কাৰণ আপোনাৰ মানুহজনৰ প্ৰত্যেক ক্ষেত্ৰত, সুখ দুখৰ ক্ষেত্ৰত তেওঁৰ মাকৰ লগতহে জড়িত হৈ আছে, আপোনাৰ লগত নহয়। আৰু যদি শাহুৱায়ে কেতিয়াবা ক'লেহেঁতেন যে বোৱাৰীয়ে এইটো কৰা নাই, সেইটো কৰা নাই, তেতিয়া যদি মানুহজনে আপোনাৰ ক'লেহেঁতেন মই অৰ্ধাংগিনীহে আনিছোঁ, চাকৰণী নহয়, তেতিয়া সেই কথাটো আকৌ এদিন শাহুমায়ে কেতিয়াও ক'বলৈ সাহস নকৰিলেহেঁতেন। ঠিক তেনেকৈ যদি প্ৰত্যেকটো ক্ষেত্ৰতে আপোনাৰ মানুহজনে আপোনাৰ লগ দিলেহেঁতেন, তেতিয়াহ'লে কোনো দিনেই শাহুৱায়ে অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন। সেয়েহে কৈছোঁ, আপোনাৰ প্ৰকৃততে সমস্যাটো শাহুৱাই নহয়, আপোনাৰ হাজবেণ্ডজনহে।